নিশ্চয়কৈ চিম্পি চাওক তেনেকুৱা ধৰণৰ কোনো প্ৰতিবাদৰ কাৰ্যসূচী বৰ্তমান খানাপাৰাত হোৱা নাই। খানাপাৰাত এটাই কথা হৈছে যে খানাপাৰাৰ পৰা যিটো বাছ ষ্টেণ্ড আছে, অৰ্থাৎ খানাপাৰাৰ পৰা উত্তৰ অসমৰ ফালে বা যিটো আচলতে খানাপাৰাৰ পৰা যিফালে আচলতে বাছ যায়, সেই যি বাছ স্থান, সেই স্থানটোত উপস্থিত থাকি এটা কথা অনুভৱ কৰিব পাৰিছোঁ, ইয়াত বহু সংখ্যক লোক ওলাই আহিছিল পুৱাৰ ভাগৰে পৰা ঘৰখনলৈ বা ক'ৰবালৈ তেওঁলোক ওলাই যাবলৈ বুলি, কিন্তু কোনো লোক এতিয়ালৈকে যাব পৰা নাই। কোনোবা যদি কাৰোবাৰ ব্যক্তিগত বাহনত গৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বাছ লাভ কৰা নাই। আৰু বাছ দুই এখন আহিছে কেৱল ASTCৰ বাছ, আৰু ASTCৰ বাছৰ বাহিৰে খানাপাৰাত কিন্তু আৰু আন এখনো বাছ চলাচল কৰা নাই। কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি খানাপাৰাৰ যদি পূৰ্বৰ পৰিস্থিতি চায়, তেতিয়াহ'লে দেখিব যে খানাপাৰাত পূৰ্বতে যথেষ্ট সংখ্যক বাছ দেখিবলৈ পোৱা যায়, আৰু সেই বাছৰ কিন্তু পৰিমাণ আজিৰ তাৰিখত এখনো নাই, আৰু যাৰ বাবে এতিয়া যাত্ৰী কিন্তু বহু সমস্যাৰ সন্মুখীন হৈছে। গতিকে সেই কথা উল্লেখ কৰিব পাৰি যে মানুহ ওলাই আহি যথেষ্ট গাড়ীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, অপেক্ষা কৰিবলগীয়া হৈছে। এখন গাড়ীৰ বাবে ৰৈ আছে, কোনোবাই যদি ব্যক্তিগত বাহনত তেওঁলোকে লৈ গৈছে নিজৰ কোনো ব্যক্তিক, কিন্তু এতিয়া বহুত সমস্যাজনক হৈ পৰিছে। ইয়াতে আৰু যথেষ্ট ব্যক্তি আছে, আমি কথা পাতিম। আপুনি ক'লৈ যাব? মই নগাঁও যাম। নগাঁও যাম। মোৰ প্ৰায় এক ঘণ্টামান হ'ব। এতিয়ালৈকে গাড়ী এখনো পোৱা নাই। এতিয়ালৈকে মই কোনো গাড়ীৰ পোৱা নাই। গম পাই নাপায় আজি বন্ধ বুলি গম পাওঁ, কিন্তু চৰকাৰী গাড়ী চলিব বুলি কৈছিলে। চৰকাৰী গাড়ীৰ কোনো সুবিধাই নাই এতিয়ালৈ। এখনো নাই, এতিয়া এখনো পোৱাই নাই। মই এক ঘণ্টাতো বেছি হ'ব মোৰ এতিয়া থিয়া দিয়া, এখনো পোৱা নাই এতিয়ালৈকে। আপুনি ক'ত যাব? মই এনেই ওলাই আহিছোঁ। মানুহ অসুবিধা কৰি চাওক দাদা, যদি এজন চালকে গাড়ী চলাই যদি এজন পাব্লিকক কি বুলি কয় মাৰিলে আৰু তাত ৰৈ থাকিব লাগে, আৰু উইথ 10 লাখ টকা ভৰিবই পাৰে। যদি 10 লাখ টকা ভৰিবই লাগে, তেতিয়া ড্ৰাইভাৰজনে চলিব কেনেকৈ? আৰু তেখেততো ফেমিলি মেম্বাৰ আছে, প্ৰায় প্ৰত্যেকৰ 5জনকৈ আছে। যদি মই মৰি যাওঁ, পাব্লিকে মোক মাৰি পেলাই, মোৰ ফেমিলি কেনেকৈ চলিব? আপুনি আইনখনৰ কথা অকণমান জানে নেকি? মইতো আইনখনৰ বিষয়ে মই এতিয়া কেনেকৈ কি ক'ম? এতিয়া মই ধৰক মই এটা জনসাধাৰণ, মই ৰাইজৰে ময়ো, হয়নে নহয়? আমি যিখিনি এতিয়া যিটো নেকি যিখন বাতিল যিখন আইন হেৰি কৰিছে, হা, সেইখন বাতিল হ'ব লাগে। এতিয়া আমি ধৰক মোৰো এটা পৰিয়াল আছে, মোৰো যদি বাই চান্স কিবা এটা হৈ যায়, হয়নে নহয়, মোৰ পৰিয়ালটো কোনে চাব? কোনে কি কৰিব? আৰু সম্ভৱ নহয়, মোৰো গাড়ী আছে, মোৰো প্ৰাইভেট গাড়ী আছে। মোৰো যদি তেনেকুৱা এটা ঘটনা হৈ যায়, মই 10 লাখ টকা ক'ৰ পৰা দিম, বা 16 লাখ 17 লাখ টকা মই ক'ৰ পৰা দিম? এটাই, চালক এজনে যদি 7 লাখ টকা দিবই পাৰে, তেওঁ ব্যৱসায় কৰিব, ডাঙৰ ব্যৱসায় কৰিব। কিন্তু এতিয়া যদি ইমানখিনি যদি টকাই দিব পাৰে, তেতিয়া ড্ৰাইভাৰ নহ'ল হয়, চালক নহ'ল হয়, গাড়ী নচলালৈ, ডাঙৰ বিজনেছ কৰি থৈ ভাল এটা ৰাস্তা পথ বাছি ল'লে হয়। সেইটো সম্ভৱ নহয়।